হেপাহৰ ৰঙালী বিহুলৈ মাজত মাথো কেইটামান দিন বাকী থকা অৱস্থাত এতিয়া ঢোল পেপা গগনাৰ মাতেৰে মুখৰিত হৈ পৰিছে জামুগুৰিহাটৰ ইটাখোলা। ইটাখোলা কেন্দ্ৰীয় ৰঙালী বিহু উদ্যোগত অনুষ্ঠিত হোৱা 10 দিনীয়া বিহু কৰ্মশালাত অঞ্চলটোৰ 2 শতাধিক শিশু কিশোৰ কিশোৰীয়ে অংশগ্ৰহণ কৰিছে। অভিজ্ঞ প্ৰশিক্ষকৰ দ্বাৰা প্ৰশিক্ষণ দিয়া হৈছে বিহু নাচৰ লগতে ঢোল বাদনৰ প্ৰশিক্ষণ।